অসম চৰকাৰে এটা কেবিনেটত সিদ্ধান্ত লৈছিল দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু তিথিটো দেশভক্তি দিৱস হিচাপে পালন কৰা। এয়া দেশভক্তগৰাকীৰ ক্ষেত্ৰত যথেষ্ট তাৎপৰ্যপূৰ্ণ, কিয়নো এয়া তেওঁৰ সঁচাকৈ প্ৰাপ্য সন্মান। দেশভক্ত তৰুণৰাম ফুকন একেভাৱে এগৰাকী ৰাজনীতিক, সমাজসেৱক, সাহিত্যিক, লগতে এগৰাকী সুদক্ষ চিকাৰীও আছিল। তেখেত এগৰাকী এডভোকেটো আছিল। আমাৰ সমাজ জীৱনত তেখেতৰ প্ৰাসংগিকতাই যথেষ্ট আছে। তেখেতে স্বাধীনতা সংগ্ৰামত আমাৰ সমাজৰ কাৰণে বহুখিনি কৰি থৈ গৈছে। আমাৰ অসমলৈ যেতিয়া মহামানৱ মহাত্মা গান্ধী আহিছিল, তেখেতক প্ৰথম সংগ দিয়া মানুহগৰাকী আছিল এইগৰাকী দেশভক্ত তৰুণৰাম ফুকন। তেখেতে সাহিত্যৰ ক্ষেত্ৰতো যথেষ্টখিনি অৱদান আগবঢ়াইছে। গোৱালপাৰাত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতি আছিল। আৰু বৰ্তমান সেই সময়ৰ যিটো চিকাৰী, সুদক্ষ চিকাৰী হিচাপে তেখেতে যথেষ্টখিনি অৱদান আগবঢ়াই গৈছিল, বিশেষকৈ হাতী চিকাৰৰ ক্ষেত্ৰত।